আমি জনাবলৈ সুখী হৈছোঁ আহিবলগীয়া 1-2 ডিচেম্বৰ অহাকালি কাইলৈ আৰু পৰহিলৈ যিখন খেল অনুষ্ঠিত কৰা হৈছে মিক্স মাৰ্চেল আৰ্ট যিখন সমৰ মিশ্ৰিত কলা বুলি আমি জানো সেইখন যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে হ'বলৈ গৈছে ইয়াত এখন পাতিছোঁ আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত য'ত অসমৰ বহু বিভিন্ন ৰাজ্যৰ পৰা আপোনাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এটা ইয়াতে মই কথা সন্নিৱিষ্ট কৰিব খুজিছোঁ ৱেষ্ট বেংগলৰ কিছুমান খেলুৱৈ আছে যিসকলে আমাৰ লগতে জড়িত হৈছে এই খেলখনত আৰু এই খেলখন পতা হৈছে আপোনাৰ এটা প্ৰধান উদ্দেশ্য লৈ আমাৰ এখন ড্ৰাগছমুক্ত আৰু নিচামুক্ত এখন অসম গঢ়াৰ উদ্দেশ্যত য'ত নেকি আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক আমি আহ্বান জনাইছোঁ এই খেলখন উপভোগ কৰক আপোনালোকৰ জৰিয়তে যাতে আমি শাৰীৰিকভাৱে সক্ষম হৈ প্ৰত্যেকখন খেল উপভোগ কৰাৰ লগতে আমি খেলিবলৈ সকলোকে আহ্বান জনাইছোঁ আৰু আমি ক্ষমা প্ৰাৰ্থী যিহেতু এইখন সংবাদমেল বিজয়দাই দিবলৈ বিজয়দাৰ অহা কথা আছিলে তেখেতে বিশেষ এখন মিটিঙৰ কাৰণে আহিব নোৱাৰা হ'ল কৰিবলৈ যাম এইখন আমি নেশ্যনেল ভিত্তিত কৰিম বুলি আমি ভাবি আছোঁ বক্সিং থাকিব য'ত নেকি আমাৰ খেলুৱৈসকলে গাৰ্ড পিন্ধি খেলিব আৰু যিখন 2 তাৰিখৰ যিখন খেল আছে আপোনাৰ সমৰ মিশ্ৰিত কলা MMA যিখন কেছ ফাইট আপোনালোকে UFC হয়তো উপভোগ কৰিছে এইখন পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত আমি আয়োজন কৰিছোঁ তাত আপোনাৰ ফুল কণ্টেক্ট এখন খেল হ'ব প্ৰফেশ্যনেল ফাইটৰ খেল হ'ব চিকিৎসাৰ ক্ষেত্ৰত আমি অলৰেডি আবেদন জনাইছোঁ আমাৰ মানে স্বাস্থ্য বিভাগক তাৰ পৰা ডক্টৰ আৰু এম্বুলেঞ্চ আমি ইয়াতে প্ৰভাইড কৰিছোঁ তেখেতসকলে আৰু ইয়াতে ৰেফাৰী যিহেতু বাহিৰৰ পৰা আহিছে সকলোখিনি ৰেফাৰী জাজ আমি বাহিৰৰ পৰা আহিছে বিশেষকৈ দিল্লীৰ পৰা আহিছে দিল্লী এছ'চিয়েশ্যনৰ পৰা আহিছে তো তেওঁলোক মানে পাৰ্গত হয় এই বিষয়ত যাতে কম ইনজুৰি হৈ পেলাই খুব কম মানে দুখ নোপোৱাকৈ খেলখন অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা চলাইছোঁ প্ৰতিযোগীসকল নৰ্থ ইষ্ট লেভেলৰ হয় প্ৰতিযোগী আপোনাৰ 200ৰো অধিক হ'ব মিক্স মাৰ্চেল আপোনাৰ কি হয় এতিয়া ধৰক আপোনালোকে টাইকোৱাণ্ডো বুলি কয় য'ত নেকি অকল লেগৰ সহায়ত আপুনি অপনেণ্টক এটেক কৰিব পাৰে বক্সিঙত অকল বক্সিং ইউজ কৰে কিক বক্সিং ইউজ কৰে মিশ্ৰিত সমকলাত আপুনি গোটেইখিনি ইউজ কৰিব পাৰে আপুনি কিক বক্সিঙৰ লগতে গ্ৰাউণ্ড গেম খেলিব পাৰে নি এলব' এটেকো কৰিব পাৰে আপোনালোকে মানে অল ষ্টাইলছ অফ মাৰ্চেল আৰ্ট টু মিক্স মাৰ্চেল আৰ্ট তাত সকলোখিনি মানে সমৰকলা জোখোন সোমাই থাকে খেলখন হ'ব আপোনাৰ JB ইনডোৰ ষ্টেডিয়ামত JB কলেজৰ ইনডোৰ ষ্টেডিয়ামত যোৰহাটৰ বাহিৰৰ পৰা আহিছে কালি আপোনাৰ সন্ধিয়াবেলা মিজোৰাম শ্বিলং মণিপুৰ আদি খেলুৱৈসকল অলৰেডি আপোনাৰ উপস্থিত হ'লগৈ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ অলৰেডি আপোনাৰ 180+ হৈ গৈছে বৰ্তমান এতিয়াও প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে থকা খোৱা আমাৰ যিখিনি হোটেল আছে আমাৰ ACC সমীপত তো তেওঁলোকৰ হোটেলতে আমি তেওঁলোকক এৰেঞ্জ কৰাই দিছোঁ কিছুমান আমাৰ ফালৰ পৰা বুক কৰাই দিছোঁ তেওঁলোকে নিজৰ ফালৰ পৰা কৰি দিছোঁ জইনিং ফিজটো কিমান আৰু প্ৰাইচটো কেনেকুৱা জইনিং ফিজ হৈছে আপোনাৰ 1500 টকা আৰু ফাৰ্ষ্ট প্ৰাইজ হৈছে আপোনাৰ 10,000 টকা আৰু যিজন ছেকেণ্ড হ'ব তেখেতে 5,000 টকা দিয়া হৈছে ইয়াত 7টা ট্ৰফি দিয়া হৈছে বেষ্ট ফাইটাৰ বেষ্ট নকআউট ফাইটাৰ বেষ্ট সাবমিশ্যন ফাইটাৰ আৰু আপোনাৰ এমেচাৰ কিক বক্সিঙতো বেষ্ট ফাইটাৰ যিখিনি দিয়া হৈছে আৰু এটা বেষ্ট টিমৰ ট্ৰফি আমি আয়োজন কৰিছোঁ মানে সৃষ্টি কৰিছোঁ RFC গ্ৰুপটো যিহেতু ধৰক এইখন আপোনাৰ আপাৰ কি লোৱাৰ আছামত চলি আছে আৰু এইখন ইয়ালৈ আহিবলৈ হয়তো বহুত সময় লাগি যাব ইয়াত বহুতখিনি ফাইটাৰ আছে যিখিনি প্লেটফৰ্ম নোপোৱাৰ বাবে আজি বঞ্চিত খেলৰ পৰা আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে এজন খেলুৱৈ খেলৰ ফালৰ পৰা এটা নিজৰ কেৰিয়াৰ গঢ়ি উঠিব পাৰে তো সেইবাবে সেইখিনি মটিভ দিবলৈকে আমি এইখন খেল আমি আয়োজন কৰিছোঁ আৰু যিহেতু আজিকালি মোবাইলত চবেই গেম খেলে মোবাইলত কিক বক্সিং খেলে এতিয়া প্ৰায়ে কয় যে সময় টাইম ইকুৱেলটো মানে বুলি কয় কিন্তু যদি শৰীৰটোৱে নাথাকে তেতিয়া সময়খিনি লৈ আমাৰ ক'ত লাভ হ'ব তো সেইবাবে আমাৰ এইটোৱে আহ্বান যোৰহাটবাসীক যিহেতু আমি ইয়াতে পঢ়া শুনা কৰি আমি ইয়াতে চাকৰি কৰি আছোঁ আমি দেখিছোঁ আজিকালি ছাত্ৰ ছাত্ৰীবিলাকৰ আড্ডা নোহোৱা হৈছে খেল ধেমালি নোহোৱা হৈছে এই কলেজ উইকত বছৰত এবাৰে খেলখন পাতে এবাৰে খেলিব লাগে তাৰপৰা দেখিছোঁ জিমত যায় মানুহ কিন্তু সেইকাৰণে খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যে নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰিবলৈ যে আমি ইয়াত প্ৰেক্টিছ কৰি কি হয় আমি দুখে ভাগৰে যাওঁগৈ ৰাতি ভাতকেইটা খাই কেনেকৈ শুওঁ লাগে আমাৰ ডায়েটখন ধুনীয়া হৈ যায় আমাৰ স্বাস্থ্যৰ প্ৰতি আমাৰ থাকে কাৰণ আমি ডিউটিও কৰিব লাগিব তো সেইবাবে আমি গোটেইখিনি সন্নিৱিষ্ট কৰি পেলাই খেলখন পাতিছোঁ যাতে এই খেলখন মানে কি হৈছে অকল আপুনি ৱেইট ট্ৰেইনিঙে কৰিব তেনেকুৱা আপুনি ৰানিং কৰিব লাগিব আপুনি মেডিটেশ্যন কৰিব লাগিব আপোনাৰ ফ'কাছ থাকিব লাগিব খেলখন আৰু আমি বিশেষকৈ আজিৰ দিনত আপোনাৰ ছোৱালীসকল বিশেষকৈ সুৰক্ষিত নহয় তো তেওঁলোকৰ চেল্ফ ডিফেন্সৰ কাৰণে আমি এই মিক্স মাৰ্চেল আৰ্টটো আমি আগবঢ়াই নিব খুজিছোঁ বিশেষকৈ